বাহিৰৰ পৰা মানুহে এখন মেডিকেল কলেজক প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবিবনে নাভাবে? বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ নাম সলনি হৈ এতিয়াৰে পৰা হ'ল বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল। আজি কেবিনেটে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে মঙলবাৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। কিয় এই সিদ্ধান্ত ল'লে সেয়াও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। বৰপেটা মেডিকেল কলেজখন ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হৈছিলে আৰু সেয়েহে বহুত ক্ষেত্ৰত এইখন প্ৰাইভেট মেডিকেল কলেজ নেকি বুলি আমি বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। সেইবাবে আজি কেবিনেটে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। সমান্তৰালকৈ চিকিৎসা মহাবিদ্যালয়খনৰ নাম সলনিক লৈ সৃষ্টি হৈছে ইতিবাচক আৰু নেতিবাচক দুই ধৰণৰ প্ৰতিক্ৰিয়া। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে আদৰণি জনালে কেবিনেটৰ সিদ্ধান্ত। লগতে ক'লে দৌল যাত্ৰাত মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত এই প্ৰসংগ উত্থাপন কৰাৰ কথা। চিকিৎসা মহাবিদ্যালয়খনৰ নাম শ্ৰদ্ধাৰ ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নামত দিছিল, কিন্তু গোটেই অসমৰ চিকিৎসা মহাবিদ্যালয়বিলাক যিহেতু ঠাই নামেৰে আছে, সেই সময়তে আমি বৰপেটাৰ নামেৰে হ'ব লাগে বুলি আমি দাবী জনাইছিলোঁ। ভাল কথা হ'ল, কালি ভাল লাগিছে আমাৰ। 2011 চনত স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলখনৰ নাম প্ৰথমে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলেই আছিল। পৰৱৰ্তী সময়ত অসমৰ পৰা গৈ ৰাষ্ট্ৰপতি হোৱা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদৰ নামেৰে কৰা হৈছিল নামকৰণ। উল্লেখযোগ্য যে ফখৰুদ্দিন আলী আহমেদৰ জন্ম হৈছিল দিল্লীত 1905 চনৰ 13 মে'ত। দিল্লীত শিক্ষা গ্ৰহণ তথা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে তেওঁ। ফখৰুদ্দিন আলী আহমেদে প্ৰথমে লাহোৰত ওকালতি কৰে আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা ওকালতি কৰে। 1930 চনত জাতীয় কংগ্ৰেছত যোগদান কৰি অসম চৰকাৰৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰা ফখৰুদ্দিন আলী আহমেদৰ স্বাক্ষৰতে দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা হৈছিল। এইগৰাকী ৰাজনীতিকক এখন চিকিৎসা মহাবিদ্যালয়ৰ নামৰ বিপৰীতে পৃথকে সন্মান জনোৱা হ'ব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। বিতৰ্কটো প্ৰত্যেক ডিচিশ্যনতে কিছুমানে ভাল পাব, কিছুমানে বেয়া পাব, কিন্তু চৰকাৰেতো সিদ্ধান্ত ল'বই লাগিব। গতিকে আমিতো ৰাইজৰ মতামত লৈহে কামখিনি কৰিছোঁ। ফখৰুদ্দিন আলী আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান দিম, ইয়াত বিতৰ্ক কৰাৰ কথা নুঠে। আমি গুণিক সন্মান আমি কৰিম। বৰপেটাৰ স্থানীয় লোকেও আদৰণি জনালে চৰকাৰৰ সিদ্ধান্ত। ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াক বৰ শ্ৰদ্ধা সদায় আছে আৰু শ্ৰদ্ধা থাকিব। আৰু তাৰে লগতে আৰু এটা কথা কওঁ যে যিটো কালি কেবিনেটৰ সিদ্ধান্ত লৈছে, গোটেই কেবিনেট মিনিষ্টাৰ হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শ্ৰদ্ধাৰে সহস্ৰ প্ৰণাম জনাইছো। একে সময়তে নাম সলনিক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াও। ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে তীব্ৰ সমালোচনা কৰিলে চৰকাৰক। বৰপেটাবাসী বা অসমবাসীৰ বাবে এটা কলা দিন কালিৰ দিনটো, কাৰণ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নিচিনা এটা পদ পঞ্চম ৰাষ্ট্ৰপতি অলংকৃত কৰিছে আমাৰ অসমীয়া ব্যক্তি ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই। তেখেতৰ একমাত্ৰ স্মৃতিচিহ্ন ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ তেখেতৰ নামত অৰ্পিত কৰা হৈছিল, আৰু সেই নামটো বিকল্প কোনো স্মৃতিচিহ্ন বনোৱাৰ আগতেই ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো কৰ্তন কৰা হ'ল। ইয়াতকৈ দুখ আৰু পৰিতাপৰ বিষয় একো হ'ব নোৱাৰে। চৰকাৰক সমালোচনা কৰিলে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলেও। বহুত মেহনত কষ্ট কৰাৰ পৰে এই মেডিকেল কলেজটো আহিছে। আজি মই শুনিছোঁ কোনে ডাইৰেক্ট মানুহক যি কৰিছে বহুত বেয়া মানুহ,
এইটো কৰিব নালাগিছিল মুছলমানসকলৰ মিয়া কৈ যিসকলে দুখ দিছে এই মানুহবিলাকে আজি ফখৰুদ্দিন আলি আহমেদ সাহেবৰ নামটো কাটিছে অনলি বৰপেটা মেডিকেল কলেজ কি লাভ পাইছে তবকাৰ পৰা আব্দুল হাকিমৰ সহযোগত বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ